নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 16 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জিন্নাৰ লগত তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰৰ লগত তুলনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে অসমৰ জিন্না হিটলাৰ হতৰ বিভাজনকাৰী ৰাজনীতি আমি সফল হ'বলৈ নিদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান যি ৰাজনীতি আৰম্ভ কৰিছে এই ৰাজনীতিয়ে অসমত হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে সকলোৰে মাজত থকা ঐক্যৰ মাজত অনৈক্যৰ সৃষ্টি কৰিব বিচাৰিছে 2026 চনত মুখ্যমন্ত্ৰী হ'বলৈ এতিয়া যিকোনো পৰিস্থিতিলৈ যাবলৈ হাজু হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে জিন্না হিটলাৰ হতৰ বিভাজনকাৰী ৰাজনীতি সফল হ'বলৈ নিদিও বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ এইবাৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰী অচিনাকি লোক সন্দেহজনক নাগৰিকক বিচাৰি পঠিয়াই দিয়া হ'ব ভাৰতৰ পৰা অসমেই নহয় ভাৰতৰ সকলো প্ৰান্তৰ পৰা পঠিয়াই দিয়া হ'ব অবৈধ লোকক 15 আগষ্টৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কাৰ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ যিকোনো প্ৰান্তত যদি এজনো অবৈধ অনুপ্ৰৱেশকাৰী থাকে সন্দেহজনক নাগৰিক থাকে বিচাৰি উলিওৱা হ'ব আৰু ভাৰতৰ পৰা খেদা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে শীঘ্ৰেই দেশত আৰম্ভ হ'ব হাই পাৱাৰ ডেমোগ্ৰাফিক মিছন আন এটা খবৰ এতিয়া আমাক শাসন কৰিবলৈ আহিব বিচৰাসকলক প্ৰশ্ৰয় নিদিব তেওঁলোকক 10 বছৰ শাসন দিলে আমি জাতি মাতি হেৰুৱাম অহা 15 বছৰত তেওঁলোকৰ 80% লোক মন্ত্ৰী বিধায়ক হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়া আমাক শাসন কৰিবলৈ আহিব বিচৰাসকলক প্ৰশ্ৰয় নিদিব তেওঁলোকৰ 10 বছৰ শাসন দিলে আমি জাতি মাতি ভেটি হেৰুৱাম আৰু অহা 15 বছৰত তেওঁলোকৰ 80% লোক মন্ত্ৰী বিধায়ক হ'ব বুলি পৰোক্ষভাৱে অসমৰ সংখ্যালঘু মুছলমানক লক্ষ্য কৰি হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰৰ কিস্তৱাৰ জিলাত ডাৱৰ বিস্ফোৰণত নিহতৰ সংখ্যা এতিয়ালৈকে 60 গৰাকীলৈ বৃদ্ধি এতিয়া বহু লোক নিৰুদ্দেশ হৈ আছে 100 গৰাকীৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে আন এটা খবৰ শনিবাৰৰ পৰা পুনৰ বগা হ'ব গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ পোছাক আকাশী ৰঙৰ সলনি পূৰ্বৰ দৰে বগা ৰঙৰ ইউনিফৰ্ম পিন্ধিব যান-বাহন আৰক্ষীয়ে কিছুদিন পূৰ্বে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু আজিৰ পৰা পুনৰ বগা হ'ব গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ পোছাক পৰৱৰ্তী খবৰ নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ দেহাৱসান 80 বছৰ বয়সত মৃত্যু হৈছে ৰাজ্যপাল গৰাকীৰ চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ পৰৱৰ্তী খবৰ জাতি মাতি ভেটিৰ কথা কৈ 2016 চনত চৰকাৰ গঠন কৰিছিল সৰ্বানন্দ সোণোৱালে কিন্তু 10 বছৰ পাছত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতে হাতে বন্দুক তুলি দি জাতি সুৰক্ষিত কৰিব বিচাৰিছে কিন্তু এনেকৈ বন্দুক তুলি দি জাতি সুৰক্ষিত কৰিব পাৰিবনে প্ৰশ্ন কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই কৈছে যে জাতি মাতি ভেটিৰ কথা কৈ এতিয়া বন্দুক কিয় হাতত তুলি দিছে অসমীয়াক সুৰক্ষিত কৰিবলৈ হলে অসম চুক্তিৰ 5 নম্বৰ 6 নম্বৰ দফা চৰকাৰে কাৰ্যকৰী কৰিব লাগে অসম চুক্তি ৰূপায়ণ কৰিব লাগে কিন্তু তাকে নকৰি উলুটা খৰ মাৰি মূল বিষয়সমূহৰ পৰা আঁতৰি যাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন এটা খবৰ সৰব হৈ পৰিছে আমচুৰ নেতা আইনুদ্দিন আহমেদে কৈছে স্বাধীনতা দিৱসৰ দিনা যদি এটা জাতিক লক্ষ্য কৰি বিশেষ মন্তব্য দিয়া হয় তেন্তে আৰু বাকি থাকিল কি
সংবিধান ৰক্ষা কৰোঁতাই যদি সংবিধান ধোৱা চাঙত উঠাই তেন্তে বাকী সাম্প্ৰদায়িক চিন্তাৰ ব্যক্তিয়ে কি কৰিব তেখেত নিজক বুলি অনুভৱ কৰে অচিনাকি বুলি আপুনি কি বুজাবলৈ বিচাৰিছে অসমৰ সকলো বুদ্ধিজীৱী সমাজে বুজি পায় আৰু অনুভৱ কৰে কিন্তু ইয়াৰ উত্তৰ সময়ত সকলোৱে মিলি দিব লাগিব আমি আশাবাদী সৰ্বপৰ্যায়ত সকলোৱে মিলি সুন্দৰ অসম যাতে ভাগ ভাগ কৰিব নোৱাৰে তাৰ বাবে কাম কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ দিনটোতেই অসমৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ মন্তব্য কৰিছে আৰু এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইনুদ্দিন আহমেদে কৈছে যে সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীয়ে এইদৰে স্বাধীনতা দিৱসৰ দিনটোতেই এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিব পাৰেনে আইনুদ্দিন আহমেদে কৈছে সংবিধান ৰক্ষা কৰোঁতাই যদি সংবিধান ধোৱা চাঙত উঠায় তেন্তে বাকী সাম্প্ৰদায়িক চিন্তাৰ ব্যক্তিয়ে কি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰজা বুলি অনুভৱ কৰি আছে পৰৱৰ্তী খবৰ স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ ভাষণত আৰএছএছক প্ৰশংসাৰে উপচালে নৰেন্দ্ৰ মোদীয়ে ৭৯ সংখ্যক স্বাধীনতা দিৱসত জাতিটোক শুভেচ্ছা জনাই চিপিআইএমৰ সাধাৰণ সম্পাদক এম.এ. বেবীয়ে কৈছে যে মহাত্মা গান্ধীৰ হত্যাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নিষিদ্ধ কৰা হৈছিল বেবীয়ে লগতে কৈছে যে আৰএছএছৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ শ্বহীদসকলক অসন্মান কৰিছে অতি দুৰ্ভাগ্যজনক যে প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত আৰএছএছক প্ৰশংসা কৰিছিল বিশেষকৈ সন্দেহজনক ঐতিহাসিক অভিলেখ থকা সংগঠন এটা স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ কোনো ভূমিকা নাছিল আৰু আৰএছএছ হৈছে ধৰ্মীয় ভিত্তিত জাতীয় ঐক্য বিনষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰি অহা সংগঠন ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰএছএছৰ ১০০ বছৰীয়া জয়ন্তীক বিশ্বৰ সৰ্ববৃহৎ এনজিঅ'ৰ অতি গৌৰৱময় যাত্ৰা বুলি প্ৰশংসা কৰে আৰু আৰএছএছৰ সকলো স্বেচ্ছাসেৱকক জাতিটোৰ প্ৰতি নিষ্ঠাৱান সেৱাৰ বাবে প্ৰশংসাও কৰিছে আন এটা খবৰ মেৰাপানীত অসমীয়া যুৱকলৈ গুলীচালনা নগা দুৰ্বৃত্তৰ নাগালেণ্ডত বনভোজ খাবলৈ গৈ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে তিনিজনকৈ অসমীয়া যুৱক নাগালেণ্ডৰ সীমাৰেখাৰ ভিতৰত বনভোজ খোৱাৰ অপৰাধতেই নগাই ইয়াৰ গানেৰে গুলীবিদ্ধ কৰিছে এজন যুৱকক স্বাধীনতা দিৱসৰ দিনটোতেই অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা পৰৱৰ্তী খবৰ সামাজিক মাধ্যমত গৌৰৱ গগৈক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বেদখলকাৰীক বেদখলমুক্ত হোৱা ভূমি পুনৰ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ ভোট বেংকৰ স্বাৰ্থত স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতেই অবৈধ উচ্ছেদিতসকলক ভূমি ঘূৰাই দিয়াৰ আশ্বাস প্ৰদান কৰিছে গৌৰৱ গগৈয়ে কৈছে আমি যুঁজিব লাগিব সেইসকলৰ লগত যিসকলে মানুহে দুখীয়া মানুহৰ ঘৰত বুলডোজাৰ চলাই ভাল পায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সদৰি কৰি কৈছে যে পৰৱৰ্তী সময়ত আমি যেতিয়া কংগ্ৰেছৰ চৰকাৰ গঢ়ি তুলিম তেওঁলোকৰ মাটি সম্পত্তি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম ৰাহুল গান্ধীয়ে কৈছিল যে বৰ্তমানৰ চৰকাৰ আতংকিত বৰ্তমানৰ চৰকাৰ শংকিত তেওঁলোকে গম পাই গৈছে যে ভৱিষ্যতে কংগ্ৰেছৰ চৰকাৰ আহিব বুলিও উল্লেখ কৰিছে নেতাগৰাকীয়ে ইফালে সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি পীযুষ হাজৰিকাই কৈছে কংগ্ৰেছে জানি থোৱা ভাল যে বেদখলমুক্ত হোৱা 1 ইঞ্চি ভূমিও বেদখলকাৰীয়ে ঘূৰাই নাপায় ভূমিপুত্ৰৰ ভূমি বন অঞ্চলৰ ভূমি চৰকাৰী ভূমি ভোট বেংকৰ বাবে নহয় কংগ্ৰেছৰ ব্যক্তিগত সম্পত্তিও নহয় স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতে বেদখলকাৰীক দেশৰ ভূমি ঘূৰাই দিয়াৰ আশ্বাস দিয়াসকল ব্যক্তিগত স্বাৰ্থ পূৰণৰ আকাংক্ষা কৰা সকলক দেশবাসীয়ে ক্ষমা নকৰে এনে দলক সমৰ্থন কৰা সকলে কেতিয়াও অসমৰ হিত চিন্তক হ'ব নোৱাৰে বুলিও মন্তব্য কৰিছে পীযুষ হাজৰিকাই আন এটা খবৰ 10 গুণ বৃদ্ধি পাব দেশৰ পাৰমাণৱিক ক্ষমতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ডাঙৰ মন্তব্য কৰিছে ভাৰতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰিব প্ৰধানমন্ত্ৰীয়ে জোৰ দি কৈছে
যে এই পদক্ষেপ দেশৰ ভৱিষ্যতৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব। পেট্ৰল ডিজেল প্ৰাকৃতিক গেছৰ দৰে আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস কৰা। বৰ্তমান ভাৰতে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি আন দেশৰ পৰা এই ইন্ধনসমূহ ক্ৰয় কৰে। পৰৱৰ্তী খবৰ, 3 দিনৰ ভাৰত ভ্ৰমণলৈ আহিব লিঅনেল মেছি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৰিব সাক্ষাৎ। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো, 2011ৰ পিছত লিঅনেল মেছিৰ ইয়াৰ প্ৰথম ভাৰত যাত্ৰা। সেই সময়ত তেওঁ ভেনিজুৱেলাৰ বিৰুদ্ধে সল্ট লেক ষ্টেডিয়ামত ফিফাৰ মৈত্ৰী মেচত খেলিবলৈ আহিছে। লিঅনেল মেছিৰ ভাৰত ভ্ৰমণত সেউজ সংকেত। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিৰ ভাৰত ভ্ৰমণত অন্তিম অনুমোদন লাভ আৰু তেওঁৰ 3-দিনীয়া ভ্ৰমণ 12 ডিচেম্বৰত কলকাতাৰ পৰা আৰম্ভ হ'ব। এই কাৰ্যসূচীৰ প্ৰমোটাৰ শতাদ্ৰু দত্তই শুকুৰবাৰে জনাইছে এই কথা।